পৰিয়ালৈ ৱাকফ বিল আইনত পৰিণত কৰাৰ বাবে আমি অসমবাসী ৰাইজৰ হৈ অভিনন্দন জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি আজি এক বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু সৰ্ববৃহৎ ৰাজনৈতিক দল। পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত তিনিটাকৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱা, তিনিটা কাৰ্যকালৰ দায়িত্ব লোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক নেতা আৰু সৰ্বাধিক জনপ্ৰিয় নেতা। ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীয়ে আমাৰ দেশৰ আজি 21খন ৰাজ্যত শাসনভাৰ চম্ভালিছে আৰু দেশৰ সৰ্বমুঠ 70% জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ সুশাসনৰ ফল লাভ কৰিছে। ভাৰতীয় জনতা পাৰ্টি আজি চাইনিজ কমিউনিষ্ট পাৰ্টিতকৈও বেছি সদস্যৰে শক্তিশালী হৈছে আৰু চাওঁতে চাওঁতে আমাৰ দলটো বিশ্বৰ ভিতৰতে সৰ্বাধিক জনপ্ৰিয় আৰু শক্তিশালী ৰাজনৈতিক দলত পৰিণত হৈছে। সদস্য সংখ্যাৰে আমি সৰ্বাধিক, পাৰ্টিৰ নীতি আদৰ্শৰে আমি সৰ্বাধিক জনপ্ৰিয় আৰু আমাৰ দলৰ নীতি, কাৰ্যালয়, কাৰ্যকৰ্তা, কাৰ্যসূচী আৰু কোষ এই চাৰিওটা নীতিৰে আমি সঞ্জীৱিত। ভাৰতীয় জনতা পাৰ্টিৰ এক বিশেষ বৈশিষ্ট্য হৈছে যে 45টা বছৰৰ পিছতো এই ৰাজনৈতিক দলটোত পাৰিবাৰিক শাসন এতিয়ালৈকে সোমোৱা নাই আৰু আমাৰ দলটো সংকল্পবদ্ধ যে অনাগত দিনটোতো আমাৰ দলে কেতিয়াও এটা পৰিয়ালকেন্দ্ৰিক শাসন ব্যৱস্থালৈ নাযায় আৰু সেইবাবে আমাৰ দলটো সদায় কাৰ্যকৰ্তাৰ দল হৈ আছিল, কাৰ্যকৰ্তাৰ দল হৈ আছে আৰু কাৰ্যকৰ্তাৰ দল হৈ থাকিব। আজি আপোনালোকে দেখা পাব যে 45 বছৰ যদি এটা ৰাজনৈতিক দল সৰ্বাধিক সময় শাসনত থাকে, সমগ্ৰ দেশত এটাৰ বিস্তাৰ থাকে আৰু সেই দলটোত যেতিয়া যথেষ্ট শক্তিশালী নেতাৰ সৃষ্টি হয়, তেতিয়া সাধাৰণতে দলটোত পাৰিবাৰিক শাসন ব্যৱস্থাৰো উৎপত্তি হয়। আমাৰ দেশত আমাৰ দলে অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোদীৰ দৰে দুজন বিশ্ব বৰেণ্য নেতা দিছে। আমাৰ দলটোৰ বিভিন্ন ৰাজ্যত সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীয়ে দলটোক পৰিচালনা কৰিছে, কিন্তু কোনো এটা পৰ্যায়তে পৌৰসভাৰ পৰা পঞ্চায়তলৈকে, পঞ্চায়তৰ পৰা জিলাৰ পৰা ৰাজ্যলৈ, ৰাজ্যৰ পৰা দেশলৈ কোনো এটা পৰ্যায়তে এই দলটো কোনো এটা পৰিয়ালৰ ওচৰত আজিলৈকে মূৰ দৌৰোৱা নাই আৰু সকলোৱে কাৰ্যকৰ্তা হিচাপে কাম কৰি আছে আৰু এটা পৰিয়ালৰ শাসন ব্যৱস্থা ক'তোৱেই আমি আৰম্ভ হ'ব দিয়া নাই। আজি যি সময়ত পণ্ডিত নেহেৰু, ইন্দিৰা গান্ধীৰ দৰে নেতাই কংগ্ৰেছক এটা পৰিয়ালৰ দললৈ ৰূপান্তৰ কৰিছিল, আমাৰো যদি নেতা লালকৃষ্ণ আদৱানী বা অটল বিহাৰী বাজপেয়ীয়ে যদি সিদ্ধান্ত ল'লেহেঁতেন, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াই যদি সিদ্ধান্ত ল'লেহেঁতেন যে বিজেপিও এটা ফেমিলি ডমিনেটেড পাৰ্টি হ'ব, সেয়া হয়তো সম্ভৱ হ'লহেঁতেন। কিন্তু দেশমাতৃৰ প্ৰতি থকা আদৰ্শ, ভাৰত মাতৃৰ কল্যাণৰ বাবে সেৱাত উৎসৰ্গিত আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শৰে প্ৰেৰিত এই দলটোৱে কেতিয়াও তেনে ৰাস্তাত নাযায়। আমাৰ দলটো কোনো নেতাই তেনেকুৱা ৰাস্তালৈ লৈ নাযায় আৰু সেইবাবে উই আৰ পাৰ্টি উইথ এ ডিফাৰেঞ্চ আৰু তাৰ বাবে আমি একক আৰু তাৰ বাবে আমি অনন্য। এনে গৌৰৱান্বিত এটা দলৰ কাৰ্যকৰ্তা হ'বলৈ পোৱাটো আমাৰ সকলোৰে বাবে আটাইতকৈ গৌৰৱৰ বিষয়। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ'ব পৰাটো আৰু ভাৰতবৰ্ষৰ কল্যাণৰ বাবে নিজক উৎসৰ্গিত কৰিব পৰাটো আমাৰ বাবে
জীৱনৰ এক ডাঙৰ সাফল্য, আমাৰ বাবে সফলতা। ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ, ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য আৰু ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প আমাৰ জীৱনত সমাহিত হ'ব লাগে। আমি সকলোৱে আমাৰ ব্যক্তিগত আকাংক্ষাৰ ওপৰত ৰাষ্ট্ৰৰ আকাংক্ষাত আমি আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান দিবলৈ আমি শিকিব লাগে আৰু ৰাষ্ট্ৰৰ আকাংক্ষাৰ সন্মুখত আমাৰ কোনোৱে আহিব নোৱাৰে। ৰাষ্ট্ৰ সৰ্বোপৰি, ৰাষ্ট্ৰ প্ৰথম, এই নীতিৰে আমি দীক্ষিত হৈ আমি ভাৰত মাতৃৰ সেৱাত নিজক উৎসৰ্গিত কৰিব লাগে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে 2014 চনৰ পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমতো আমি সৰ্বোচ্চ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছোঁ। আজি ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ প্ৰতিখন অট'নমাছ কাউন্সিল, স্বায়ত্তশাসিত পৰিষদ, পঞ্চায়ত, নগৰ পৰিষদ, আজি আমি ৰাষ্ট্ৰ জীৱন আৰু সমাজ জীৱনৰ প্ৰতিটো স্তৰতে ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। পঞ্চায়তৰ পৰা নগৰ পৰিষদলৈকে আৰু বিধানসভালৈকে সৰ্বস্তৰত আমাৰ জনপ্ৰতিনিধিসকলে আৰু সংসদৰ বুকুত আমাৰ জনপ্ৰতিনিধিসকলে অসম মাতৃৰ বিভিন্ন সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিটো পৰ্যায়তে নিজৰ গাঁওখন, নিজৰ সমাজখন, নিজৰ ৰাজ্যখন আৰু নিজৰ ৰাষ্ট্ৰখনক শক্তিশালী কৰাৰ বাবে এক নিৰন্তৰ গতিত মহান আদৰ্শৰে দীক্ষিত হৈ কাম কৰিছে। মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ গৌৰৱময় মুহূৰ্তত আকৌ এবাৰ ৰাষ্ট্ৰ সেৱাৰ বাবে নিজক উৎসৰ্গিত কৰিবলৈ আহ্বান জনাওঁ। আমাৰ দলৰ দায়িত্বই হওক, চৰকাৰৰ দায়িত্বই হওক বা সমাজৰ দায়িত্বই হওক, যদি আমি চৰকাৰৰ দায়িত্বত নাই, আমি দলৰ দায়িত্বত নাই, কিন্তু কোনোবা এখন যদি পূজা কমিটিৰো আমি সদস্য, কোনোবা এখন বিহু কমিটিৰো সদস্য, কোনোবা এটা নামঘৰ কমিটিৰ আমি সদস্য, কোনোবা এটা মন্দিৰ কমিটিৰ সদস্য, তাতো ভাৰতীয় জনতা পাৰ্টীয়ে আমাক শিকোৱা নিস্বাৰ্থ সেৱাই প্ৰথম স্থান পাব লাগিব। মানুহে গম পাব লাগিব যে এই মানুহজন ভাৰতীয় জনতা পাৰ্টীৰ